এইখন হৈছে মাৰ ভাগৰ তাঁতৰ শাল দেই। এইখন তাঁতৰ শালৰ পৰা মই যিহেতু মাৰ ঘৰত আছোঁহি, মায়ে মাহেলী বহুত এটা ভাল মোটা ইনকম কৰিব পাৰে এইখন তাঁতৰ পৰা। মায়ে সদায় মানে তাঁত নহ'লে মায়ে থাকিবই নোৱাৰে। জোৰ কাপোৰ হওক বা এইখন হৈছে কেঁচা সূতাৰ চাদৰ, আৰু যিসকলে চাদৰ মেখেলা পিন্ধে তেখেতলোকে চাগে জানিছেই। আৰু বহুত ভাল চাদৰখন, এখন পিন্ধিবলৈ যে বেলেগ ভাল, আৰু বহুত কোমল হয়, গৰম দিনত পিন্ধিবলৈ বহুত ভাল। এইখন তাঁতৰ শালৰ পৰাই মায়ে মাহটোত এটা বহুত ধুনীয়া ইনকম কৰিব পাৰে। মানে 20ৰ পৰা 10ৰ ভিতৰত এনেকুৱা এটা ইনকম ধুনীয়াকৈ কৰিব পাৰে। জোৰ কাপোৰ লগাই মায়ে গামোচা লগায়, তাৰপিছত চেলেং কাপোৰ লগাই, ৰুমাল লগাই, গামোচা মানে ফুলৰ গামোচা লগাই, পিন্ধা গা ধোৱা গামোচা যিবোৰ সেইবোৰ লগাই, তাৰপিছত আকৌ মায়ে লগায় চেলেং কাপোৰ, মেখেলা, এক্সট্ৰা মেখেলা, ফুল দিয়া মেখেলা, তাৰপিছত আকৌ জোৰ কাপোৰ। ইয়াৰে জোৰ কাপোৰ কেইযোৰমান মই আপোনালোকক দেখাম বাৰু ভিডিঅ'ত, নেক্সট ভিডিঅ'ত দেখাম আপোনালোকক, নহ'লে এইটো ভিডিঅ'তে আপোনালোকক দেখাই দিম। তাৰপিছত এইবোৰ কেঁচা সূতা দেখিছেনে, ঘৰতে তৈয়াৰ কৰি লৈছে মায়ে। মানে সিজাব লাগে, এইখিনি সূতা সিজাই মেলি ধুনীয়াকৈ ওপৰ ছাইডটো চক, এইবোৰ কিমান ধুনীয়াকৈ বনাব পাৰে। তাৰপিছতে মই অকণমান ব'ব পাৰোঁ ভালকৈ, মাৰ লেখীয়াকৈ ইমান নাজানো বাৰু দেই, মায়ে ইমান ধুনীয়াকৈ বয়। তাৰপিছত এইখিনি দেখিছেনে, সেইখিনি হৈছে মহুৰা। এইবোৰ মহুৰা বুলি কয়, মহুৰা। এইখিনি মায়ে যঁতৰত, এইটো হৈছে যঁতৰ, দেখিছেনে, এইটো যঁতৰ। এইটো মায়ে এনেকৈ ইয়াত উঠাই থৈ দিছে যঁতৰটো। তাৰপিছত এইখিনি ইয়াতে বৈ থাকে মায়ে, তাত সদায় বৈ থাকে আৰু এদিনো ক্ষতি নাই। এই ছটা হৈছে দ্ৰুপতি, এইটো হৈছে মাকো, দুটা মাকো ব্যৱহাৰ কৰিছে, যিহেতু আঁচু দি আছে, দেখিছেনে। মানে এইখন মাৰ ভাগৰ তাঁতৰ শাল, মৰমৰ তাঁতৰ শাল। আৰু এইখন দেখিছে নহয় আপোনালোকে। আৰু এইখন তাঁতৰ শালৰ পৰাই মায়ে ইনকম কৰি থাকে, বহুত এটা ধুনীয়া ইনকম কৰি থাকে। ব'বলৈও বহুত ভাল হয়। মই বৈ আপোনালোকক দেখাম নিশ্চয় এদিন দেই। আৰু এয়া মই বহি আছোঁ মাৰ ভাগৰ তাঁতৰ শালত, দেখিছেনে আপোনালোকে। এয়া মই মাৰ ভাগৰ তাঁতৰ শালত বহি আছোঁ। এয়া অকণমান বোলো বৈ চাওঁ। ময়ো ব'ব জানো, কমকৈ জানো, ইমান ভালকৈ নাজানো বাৰু তাঁত ব'বলৈ। আৰু ভালকৈ শিকিছোঁ এইকেইদিন, যিহেতু মাৰ ঘৰতে আছোঁ, সেইকাৰণে শিকিছোঁ তাঁতখিনি ব'বলৈ। আৰু দেহাই খেলি আছে এইবোৰ ইয়াত। দেহাই পিনে হা চোৱা, অৱস্থাটো চোৱা, দেহা খেলি আছে। দেহা এয়া দেখিছেনে, অকণমানি ল'ৰা এটাৰ লগত তাই খেলি আছে। আৰু মই বোলো অকণমান তাঁতেই বওঁ, মাৰ ভাগৰ তাঁতৰ, যিহেতু মায়ে তাঁত বৈ ভাল পায়, সেইকাৰণে ময়ো তাঁত অকণমান মাৰ ভাগৰ তাঁতৰ শালতে অকণমান বওঁ বুলি ভাবিছোঁ। আৰু অকণমান পথালি মাকোটো মাৰিব পাৰোঁ, আৰু ইমান ভালকৈ নাজানো, তথাপিতো শিকি আছোঁ, জানো কি হয়, পাৰোঁনে নোৱাৰোঁ। আপোনালোকে ভিডিঅ'বোৰ কণ্টিনিউ কৰি গৈ থাকিব দেই। আজি বোলো মাৰ তাঁতৰ শালৰ পৰাই এটা ভিডিঅ' ষ্টাৰ্ট কৰি দিছোঁ। মায়ে এইখন তাঁতৰ শালৰ পৰাই বহুতকেইটা ইনকম কৰি থাকিব পাৰে মাহত। চাদৰ এখন যদি বিক্ৰী কৰে, এনেকৈ কেঁচা সূতাৰ চাদৰ এখন যদি বিক্ৰী কৰে মায়ে, তাতে পায় 350, 400। তাৰপিছত দুখন এনেকৈ মায়ে 10খন, 11খন এনেকৈ লগায় তাঁতখিনি। তাঁতত মানে প্ৰত্যেকটো জুতিতে চাদৰ মেখেলা লগালে 4যোৰ 5যোৰকৈ লগায়। আৰু আমাৰ বা ভণ্টি মোলৈ 3যোৰ লগায়। তাৰপিছত মায়ে ইকিযোৰ বিক্ৰী কৰে। তাৰপিছত আৰু গামোচা বা লগালে তেনেকৈ 15-20খনকৈ লগাই, এখন গামোচাত তেনেকৈ 200-250কৈ বিক্ৰী কৰে। বা চাদৰ লগায়, চাদৰবোৰ তেনেকৈ বিক্ৰী কৰে মায়ে। তাৰপিছত তেনেকৈ চাদৰবোৰ মায়ে বিক্ৰী কৰি মানে মাহেকত 3 জুতি ধুনীয়াকৈ লগাব পাৰে, কমকৈ লগালে। ৰুমাল, চেলেং কাপোৰ, এক্সট্ৰা মেখেলা এনেকৈ লগালে মানে বহুতকেইটা ইনকম আহে। আৰু সেইবুলি মই আজি বোলো মাৰ ভাগৰ তাঁতৰ শালৰ ভিডিঅ' এটাকে আপোনালোকলৈ আগবঢ়াওঁ, আপোনালোকে চাই ভাল পাব বুলি ভাবিলোঁ। আৰু যিসকলৰ ওচৰত মাটিশাল আছে তেখেতলোকে গমেই পায়, এইখন মাৰ মাটিশাল হয় বাৰু। মায়ে আমি যেতিয়াৰ পৰা মানে সৰু অৱস্থাৰ পৰা মায়ে এখন তাঁতৰ শালতে বহি থাকে, মায়ে প্ৰায় তাত বৈ থাকে, ইজুতি সিজুতিকৈ মায়ে তাত লগাই থাকে। আৰু ময়ো বোলো অকণমান ইয়াতে বৈ চাওঁচোন, মাৰ তাঁতৰ শালখনতে বহিলৈ অকণমান মাজে মাজে বওঁ আহিলে। আৰু আপোনালোকক দেখাব পৰাহে নাই, কিন্তু ঘৰ বনাই আছে, মাৰ ঘৰখন বনাই আছে, চিজিল হোৱা নাই। আৰু তাঁতৰ শালখন মায়ে ইয়াতে সেইকাৰণে পাতি লৈছে। তাৰপিছত তাঁতৰ শালখন পাতি লওঁতে মই বোলো এটা ভিডিঅ' আপোনালোকলৈ কৰি ৰাখোঁ, কিয়নো ভাল পাব আপোনালোকে ভিডিঅ'টো পালে। আৰু যিহেতু আমাৰ মাহঁতে কিনা চাদৰ মেখেলাবোৰ নিপিন্ধে মানে মাহঁতে ভাল পায় বৈ পিন্ধি, আৰু আগৰ পৰাই মাহঁতে বৈ পিন্ধে। আৰু চাদৰবোৰ ঠেক পায়, কিনা চাদৰবোৰ মেখেলাবোৰ ঠেক পায়, সেইকাৰণে মাহঁতে প্ৰায়ে বৈ লয়।
আৰু তাঁতৰ শালত তেনেকৈ বহি থাকিলে ভাল লাগে খিটিং খাটাং বা মানে শব্দবোৰ হৈ থাকে দেখিছেনে ভালকৈ নাজানো তথাপিতো মানে অকণমানকৈ বৈ দিওঁ আৰু এতিয়া ভিডিঅ' কৰা মানুহ নাই যিহেতু সেইবাবে মই আৰু অকণমান বোলো কেনেকৈনো বম আপোনালোকক বৈ দেখাম মায়ে বোৱা ভিডিঅ' অকণমান দেখাম বাৰু এইটো ভিডিঅ'তে আপোনালোকে চাব আৰু অৱস্থা একেবাৰে বেয়া হৈ আছে ঘৰৰ অৱস্থা সেইকাৰণে দেখাব পৰা নাই তাৰপিছত অকণমান এইবোৰ কাম লগাই থৈছিলে তাৰপিছত এই ডাব্বাকেইটাত যে দেখিছে এইকেইটা মায়ে তামোল ঘৰৰে তামোলেই দেখিছেনে তামোল গছ দেখিছে এইবোৰ তামোল মায়ে ইয়াতে হেৰি কৰি থৈছে তিয়াই থৈছে মানে গুড়াই থৈ বুলি কয় এইবোৰ মানে বুঢ়া তামোলৰ কাৰণে তাৰপিছতে বোলো আজি ঘৰৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ পৰিৱেশটো ঘৰৰ বাহিৰ পৰিৱেশটো অকণমান দেখাম ৰ'ব আপোনালোকক এয়া হৈছে আমাৰ বাৰীৰ পৰিৱেশটো ঘৰৰ পাছফালৰ পৰিৱেশটো অকণমান আপোনালোকক দেখাইছোঁ ইয়াতো যিহেতু পানী সোমাইছিলে সেইবাবে মানে শাক পাচলিখিনি গোটেইখিনি মৰি গ'ল এইবোৰ নেমু হৈছে এয়া কোমোৰা দেখিছেনে লাগিছে এয়া ওপৰত অমিতা এটা পকি আছে খাম ৰ'ব এইকেইদিনতে তাৰপিছত মায়ে গৰু বান্ধি আছে পিছফালে হাঁহ গৰু এইবোৰ দেখিছেনে তাৰপিছত সেয়া তামোল দেখিছে তামোল গছ এইবোৰৰ পৰাই মায়ে যে মই যে আপোনালোকক দেখাইছিলোঁ এইবোৰ গুড়াই থৈছে বুলি বাল্টিঙত খুলিব নোৱাৰোঁ খালি দেই বৰ এইবোৰ দেখিছেনে এয়া তামোল গুড়াই থৈছে পকিবৰ কাৰণে গুড়াই থৈছে ইয়াৰ গোন্ধটো বহুত বেয়াও সেইকাৰণে মই দেখুওৱা নাই দেই পাছফালবোৰ মানে লেতেৰা হৈ আছে গোটেইখন মানে অৱস্থা নাইকিয়া হৈ আছে তথাপিতো পৰিৱেশটো অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ দেই এয়া আগফালৰ পৰিৱেশটো আগফালে কলগছ তামোল পাণে ভৰা বাৰীখন তাৰপিছত এয়া মধুৰিআম লাগি আছে দেখিছেনে আপোনালোকে এয়া মধুৰিআম পকা নাই আৰু সৰু সৰু হৈ আছে এইবোৰ এটা দুটা লাগি আছে এইকেইটা হৈছে নেমু গছ অৱস্থা নাইকিয়া হৈ আছে বাৰীখনৰ মায়ে যিহেতু এইবোৰ ঘৰত বনাই থকা হৈছে যে সেইকাৰণে অৱস্থা নাইকিয়া হৈ আছে আৰু ফুলো ৰুই কৰি ৰাখিছে আজি বহুত ৰ'দ দিছে আৰু ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ আপোনালোকৰ যদি তাঁতৰ শাল আছে আপোনালোকৰ ঘৰত আপোনালোকে জানেই বাৰু তথাপিতো মই আপোনালোকক দেখাইছোঁ তাঁতৰ শালৰ পৰিৱেশটো সেইটো ৰাস্তা আমাৰ মাহঁতৰ ঘৰৰ ছাইডেদি যোৱা ৰাস্তা সেইটো আৰু আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আপোনালোকো ভালে থাকক সুস্থ থাকক কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আজি ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাবলৈ নাপাহৰিব দেই আৰু এটা বস্তু দেখাওঁ আপোনালোকক ৰখক এয়া দেখিছেনে আচাৰ জলকীয়া আচাৰ কৰি থৈছে তাৰপিছত এয়া ইয়াতে কৰি থৈছে টেঙা আম টেঙা তাৰপিছত আৰু এটা ঔটেঙা তাৰপিছত আকৌ জলকীয়া আৰু বগৰী এইখিনি কৰি থৈছে মায়ে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আপোনালোকো ভালে থাকক সুস্থ থাকক কুশলে থাকক তাৰে কামনা কৰি আজিলৈ আহিছোঁ দেই বাই বাই